300 কোটিৰ এখন চিনেমাই হলাই পেলালে নেকি বিজয় থালাপতিৰ ভৱিষ্যত। গাড়ী চালকৰ পুত্ৰও আহিল ক্ষমতালৈ। তামিলনাডুৰ ৰাজনীতিত এতিয়া ধুমুহাৰ সৃষ্টি। এয়াই ৰাজনীতি। কোন কেতিয়া ক্ষমতালৈ আহে, কোন ক্ষমতাচ্যুত হয় কোনেও ক'ব নোৱাৰে। বৰ্তমান চৰ্চাত বিজয় থালাপতি। ৰাজনীতিলৈ আহিয়েই বিজয়ে পিন্ধিলে বিজয়ৰ মুকুট আৰু ইয়াৰ আঁৰত হয়তো আছে এখন 300 কোটি টকীয়া চিনেমা। ৰাজনীতিলৈ অহাৰ পূৰ্বে থালাপতিয়ে চিনেমা এৰাৰ ঘোষণা কৰিছিল। অন্তিম চিনেমাৰ কাম সামৰি ৰাজনীতিত খোজ দিছিল। আৰম্ভ হৈছিল নতুন দল টিভিকেৰ প্ৰচাৰ। থালাপতিয়ে জনতাৰ কাষলৈ গৈ মাত মাতিছিল জনতাৰ হৈ। প্ৰচাৰ চলাই বিজয়ে দাঙি ধৰিছিল সাধাৰণ মানুহৰ সমস্যাবোৰ। জনতাৰ বাবে জনতাৰ নেতা হৈ পৰিছিল থালাপতি। তেনে সময়তে বিজয়ৰ নিৰ্বাচনী সভাত ঘটিল অঘটন। থালাপতিৰ সভাত লাখ লাখ মানুহৰ সমাগম ঘটে, য'ত পদপিষ্ট হৈ নিহত হ'ল 40 জন লোক। বিজয়ে সকলোৰে সন্মুখত ক্ষমা বিচাৰিলে, কিন্তু শেষৰখন চিনেমাৰ মুক্তিৰ ক্ষেত্ৰত আহি পৰিল বাধা। বেন কৰি দিয়া হ'ল চিনেমাখন। বেন হ'ল যদিও লিক হৈ পৰিল ছ'চিয়েল মিডিয়াত। 300 কোটিৰ চিনেমাখন সাধাৰণ জনতাৰ মাজত ইমানেই জনপ্ৰিয় হৈ পৰিল যে জনতাৰ নেতা হৈ পৰিল বিজয় থালাপতি, আৰু এয়াই হৈ পৰিল মেজিক। বিধানসভা নিৰ্বাচনত তামিলনাডুৰ মুখ্যমন্ত্ৰীয়ে MK ষ্টেলিনকো তীব্ৰ প্ৰত্যাহ্বান জনায়। 108খন আসনেৰে জয়লাভ কৰি তামিলনাডুৰ ৰাজনীতিত এক বৃহৎ দল হিচাপে আত্মপ্ৰকাশ কৰে থালাপতিৰ টিভিকে দলটো। ইমানেই নহয়, বিজয়ৰ কাহিনীৰ সৈতে জড়িত আন এক নাম যি চৰ্চালৈ আহিছে, সেয়া হৈছে বিজয় থালাপতিৰ গাড়ী চালকৰ পুত্ৰ। 30 বছৰতকৈ অধিক সময় ধৰি অভিনেতা বিজয়ৰ নিষ্ঠাৱান চালক আছিল ৰাজেন্দ্ৰন, তেওঁৰ পুত্ৰ R সবৰীনাথন। পিতৃয়ে বিচাৰিছিল পুত্ৰ ডাঙৰ এজন অভিযন্তা হওক। পঢ়ি শুনি কাটাৰত চাকৰি লাভ কৰে গাড়ী চালকৰ পুত্ৰ সবৰীনাথনে। কিন্তু যেতিয়া থালাপতিয়ে নতুন দল খোলা বুলি খবৰ লাভ কৰিলে, কাটাৰৰ চাকৰি এৰি ঘৰমুৱা হ'ল সবৰীনাথন আৰু থালাপতিৰ হৈ প্ৰথমে প্ৰচাৰ অভিযান চলায় আৰু পাছলৈ থালাপতিৰ কথা মতেই নিৰ্বাচন খেলিবলৈ সন্মত হ'ল আৰু 4 মেত তামিলনাডুৰ ৰাজনীতিত ধুমুহাৰ সৃষ্টি হ'ল। বিজয়ৰ দল টিভিকে জনতাৰ মৰম আৰু লাখ লাখ ভোটেৰে বিজয় সাব্যস্ত কৰি নতুন ইতিহাস ৰচিলে, যাৰ বাবে আজি ছুপাৰষ্টাৰ বিজয় থালাপতি হৈ পৰিল জনতাৰ নেতা আৰু বিজয়ৰ গাড়ী চালকৰ পুত্ৰ আহিল ক্ষমতালৈ। আৰু এই খবৰে বৰ্তমান তোলপাৰ লগাইছে ছ'চিয়েল মিডিয়াত। নিউজ ডেস্ক, টাইম 8।